নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন তেনেহ'লে আজিৰ খণ্ডটো উপভোগ কৰোঁ। ইমান ৰাতিলৈকে মানুহজন বাৰু ক'ত আছিলে? সুধিবলৈকে ভয় লাগেচোন। সঁচাকৈ মানুহজনে মোক যে অকণো ভালেই নাপায়। এবাৰো মোক মতা নাই। কি হৈছে বাৰু? বিয়া হোৱাৰ পিছৰে পৰা এনেকুৱা কৰিবলৈ লৈছে। মইনো এনেকুৱা কি ডাঙৰ ভুল কৰিলোঁ? বাৰ্বিজনীলৈ মনত পৰি আছে, কিবা মনটো চাটি ফুটি কৰিছে। আজিকালিচোন তাইৰ লগত থাকিলেহে মনটো কিবা এটা ভাল লাগে। মই বাৰু ভুল কৰি আছোঁ নেকি? নিজৰ পত্নী থকাৰ পিছতো বেলেগৰ লগত সম্পৰ্ক ৰাখিব বিচাৰিছোঁ। মই বাৰু ময়ূৰীক ধোকা দিছোঁ নেকি? মইতো আজিলৈকে ময়ূৰীৰ মনৰ কথা একো জানিবলৈ বিচৰা নাই। ভালদৰে তাইৰ লগত কথা এষাৰো পতা হোৱা নাই। মই কি কৰি আছোঁ এইবিলাক? আচলতে মোৰ হৈছে কি একোৱে ধৰিব পৰা নাই। তাই বাৰু মোৰ বিষয়ে কি ভাবে? সেইকাৰণে কৈছিলোঁ মই বিয়া নাপাতো বুলি। আচলতে এইবিলাক মোৰ ভুল নহয়, এইবিলাক চব মা দেউতাৰ ভুল। মা, তোলৈ মোৰ বৰ মনত পৰিছে। মই বৰ কষ্টত আছোঁ মা। মই আৰু এইখন ঘৰত নাথাকোঁ। মই এইখন ঘৰৰ পৰা কাইলৈকে গুচি যামগৈ। ভালকৈ থাকিবলৈ পাইছোঁ হয়, কিন্তু মানসিক শান্তি বোলা বস্তুটো একেবাৰেই পোৱা নাই। নালাগে মোক একো টকা পইচা, নালাগে মোক থাকিবলৈ ধুনীয়া ঘৰ। মোক কেৱল মৰমৰহে প্ৰয়োজন, যিটো মই পোৱা নাই। নজনাকৈ বাৰ্বিক মই আগৰ দৰেই ভাল পাবলৈ লৈছোঁ, কিন্তু বাৰ্বিয়ে জানো মোক সঁচাকৈ ভাল পায়? ল'ৰাটো ক'ত আছিলে বাৰু ইমান পৰ? কিবা অনুমান কৰিব পাৰিছেনে? হেৰি, মোৰ কিন্তু বৰ চিন্তা হৈছে। ই বাৰু কিবা বেয়া বস্তু খাই আহিছে নেকি? নাই, বেয়া বস্তু খোৱা নাই। মই গুণচোন পোৱা নাই নহয়। এটা কথা বুজিছা, ইয়াৰ কিবা বেলেগ প্ৰব্লেমহে হৈছে। হেৰি, এটাই ল'ৰা আমাৰ, কি হ'ব বাৰু এনেকৈ হ'লে? ভাবিছিলোঁ বিয়াখন পাতি দিয়াৰ পিছত ভাল হ'ব, কিন্তু একেই গতি, আগতকৈ বেছিকৈ বেয়াহে হৈছে। ময়ূৰীজনীলৈ বৰ বেয়া লাগিছে আজি। কি যে হ'বলৈ গৈ আছে নহয়। হেৰি, সোনকালে কিবা এটা কৰক। ৰ'বা, তুমি টেনশ্যন নল'বা। মই এইবিলাক বাহিৰে খবৰ কৰি আছোঁ বাৰু। ৰ'বা। হেল্ল', শুনিছোঁ, কওক। পালেহি। মই বিচাৰি যাবলৈ লওঁতেই সি পালেহি বাৰু। নাই শোৱা নাই, শুমহে বাৰু। কওকচোন। ক'ত? হয় নেকি? চিনি পায়নে আপুনি এই ছোৱালীজনী? হয় নেকি? বাৰু আপুনি একদম কনফাৰ্ম নে? মানে আপুনি দেখাটো হয়নে, ইয়ে নে আমাৰ ল'ৰাই নে? হয় নেকি? বাৰু ঠিক আছে। বাৰু হ'ব দিয়ক। হেৰি, কি ক'লে বাৰু দত্তই? হেৰা, নক'বা বুজিছা, সকলো শেষ হ'বলৈ গৈ আছে। কি হৈছেনো? ভালকৈ কওকচোন কথাবিলাক। কিবা ছোৱালী বুলি শুনিছিলোঁ যে, কি হৈছেনো? আমাৰ ল'ৰাই নাক কাণ কাটিব। কোনোবা বোলে ছোৱালী এজনীৰ লগত পাৰ্কত বহি আছিলে, দত্তই নিজ চকুৰে দেখি আহিছে, আৰু বোলে সেই ফটো মাৰি থৈছে। মোক কাইলৈ মাতিছে, দেখুৱাম বুলি কৈছে। ইয়াক মই কি কৰোঁ বাৰু, তুমিয়ে কোৱাচোন। হেৰি, এইবিলাক মই কি শুনিছোঁ? সঁচাকৈ কৈছেনে দত্তই? কিজানিবা আমাৰ বোপাই নহয়, বেলেগ ল'ৰা? দত্তই মিছা কথা নকয়, কেতিয়াও নকয়। সেইটো অৱশ্যে হয় বাৰু। কি হৈছে বাৰু ল'ৰাটোৰ? কি কথা শুনিবলৈ পাইছোঁ এইবিলাক মই? সেই ভগৱান, তুমি বাৰু মোক এনেকুৱা এটা দিন দেখুৱাবলৈকেহে জীয়াই ৰাখিছিলানে? মাৰি নেপেলালা কিয়? মই জানিছিলোৱে তাৰ আদব কাইদাবিলাক দেখিয়ে মই বুজি পাইছিলোৱে সি যে কিবা এটা ডাঙৰ ঘটনা কৰিবলৈ গৈ আছে বুলি। একো এটা কথা খোলাকৈ নকয়, আৰু খোলাকৈ নকওঁতে এতিয়া সি কি কৰিলে? তুমি এই ৰাতিখন কন্দা কটা কৰি নাথাকিবা। এইবিলাক কথা ময়ূৰীয়ে কেনেবাকৈ গম পালে তাইৰ কি হ'ব এবাৰ ভাবি চাইছানে? মই কিবা এটা কৰিম, মই তাক বুজাব লাগিব। আৰু শুনা, এইবিলাক কথা যাতে বাইদেউ আৰু ময়ূৰীয়ে একেবাৰে গম নাপায়, সেইটো কিন্তু তুমি ধ্যান ৰাখিবা। তোমাৰ মুখখন আকৌ বেয়া, বাইদেউ আহিলে গাই নিদিবা বাইদেউৰ আগত। এতিয়া কন্দা কটা বন্ধ কৰা, কিবা এটা চিন্তা কৰিব লাগিব। এনেকৈ বিপদৰ সময়ত কাটিলে একো সমিধান নোপোৱা। কিমান যে মনটো ভাল লাগিছে। ভগৱানকে থেংক ইউ এটা দিবলৈ মন গৈছে। আচৰিতভাৱে মই ভবাৰ মতে কামবোৰ সকলো হৈ আছে। এতিয়া মৃন্ময় মোৰ হাতৰ মুঠিত। এতিয়া আৰু কেতিয়াও মোৰ হাতৰ মুঠিৰ পৰা তাক ওলাই যাবলৈ নিদিওঁ। কি বুলি ভাবিছে মোক?
এতিয়া যেনে তেনে কৰি কোম্পানীৰ আধা অংশ মোৰ নাম কৰিব লাগিব আৰু লাহে লাহে মৃন্ময়ক এনেকুৱাকৈ ফচাব লাগিব যাতে মোক সি বিয়া কৰাবলৈ বাধ্য হয়। বাৰ্বি পাৰিছ কিন্তু দেই, পাৰিছ। নাই নাই নাই, মৃন্ময়ৰ লগত বিয়াত মই নুসুমাওঁ। আচলতে মৃন্ময়ক মই ভাল পাওঁনে নাপাওঁনে কনফিউজেই হৈ গৈছোঁ। মোৰ কাৰণে পইচাটোহে মেইন কথা, মৃন্ময় নহয়। এইটো পিছে হয়, টাইম পাছ কৰিবৰ কাৰণে কাৰোবাক নহয়তো কাৰোবাক লাগিবই। আৰু মৃন্ময়ৰ লগত প্ৰেমৰ অভিনয় নকৰিলেতো কেতিয়াও পইচা হাতলৈ নাহে। এতিয়াহে বুজিছোঁ, আচলতে মৃন্ময় মোৰ এটা জিদ আছিল, যিটো মই ফুলফিল কৰিলোঁ। আৰু এতিয়া আৰু মোৰ কোনো টেনশ্যন নাই। মৃন্ময়ে মোৰ পিছে পিছে দৌৰিব। এইটো অৱশ্যে হয়, মৃন্ময়ৰ প্ৰতি বাৰু মোৰ ফিলিংছ আছে, নথকা নহয়। বাৰু দেখা যাওক, কি হয় চাই লওঁ। বেচেৰাটো মোৰ লগত থাকি থাকি ইমান ৰাতি হ'লগৈ, ঘৰত বা কি বুলি ফাঁকি দিছে। যাওঁ বহুত ৰাতি হ'ল, মই শুই থাকোঁগৈ।